নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা বিশেষ বিষয় আলোচনা কৰিম। খুব ইম্পৰ্টেণ্ট বিষয়বস্তু, জানিব লাগে, সকলো জানক কিছু পৰিমাণে। মুখ্যতঃ কথা হ'ল কি, আজিৰ বিষয়বস্তুটো হ'ব লাভ এফেয়াৰ্ছ অৰ্থাৎ প্ৰেম। আমাৰ জীৱনত প্ৰেম, মানৱ জীৱন যিটো আমি বিপৰীত লিংগৰ প্ৰতি আমাৰ যিটো আকৰ্ষণ, যাক আমি প্ৰেম বুলি কওঁ, ভাল পোৱা, সেই বিষয়বস্তুৰ ওপৰত আজিৰ ভিডিঅ'টো। গতিকে যিসকল জাতক জাতিকাই বিলাক আপোনালোকৰ প্ৰেম জীৱনত যুৱক যুৱতীয়ে হ'ব লগা প্ৰেম কেনেকুৱা হ'ব পাৰে আৰু কেতিয়া প্ৰেম হয় মানৱৰ, আৰু তাৰ ওপৰত ভিত্তি কৰে প্ৰেম বিবাহ, অকল প্ৰেম নহয়, প্ৰেমৰ লগত বিবাহৰ কথা আহি পৰে। গতিকে প্ৰেম বিবাহৰ কথা আহি পৰে। বিশেষকৈ প্ৰথম আহিব লাগিব পত্ৰিকাখনত বাতৰি এজনৰ প্ৰেম আছে নে নাই, অৰ্থাৎ আমি যিটো কওঁ যে প্ৰেম বিবাহ, প্ৰেমত পৰা মুকুল, আমি যিটো কওঁ লাভ এফেয়াৰ্ছ, লাভ মেৰেজ। মুখ্য কথা, আমাৰ কুণ্ডলীখনত আমি হাতত লোৱাৰ লগে লগে কিছু কথা এই ৰিগাৰ্ডিং আহি পৰে। বহুতে মোক সোধে, বোলে ছাৰ প্ৰেম মই ভাল পাই আছোঁ, ছোৱালীজনী বা মোৰ কি হ'ব, এনেকুৱা কথা আহি পৰে। বহুত কথা এই ৰিগাৰ্ডিঙতে আজিৰ বিষয়বস্তুটো। মুখ্যতঃ হ'ল কি, এজন জাতক বা জাতিকাৰ জন্ম কুণ্ডলীখনত এই প্ৰেম বিষয়টোৰ ওপৰত দুটা গ্ৰহই, কাৰক গ্ৰহ, দুটা গ্ৰহই বিশেষ কাম কৰে কুণ্ডলীখনত। সেই গ্ৰহ দুটাৰ লগত অইন গ্ৰহ যেতিয়া সংযোগ হয়, বিশেষকৈ পঞ্চম স্থান, তাৰ বাহিৰৰ আন ছাইডতো থাকিলেও হ'ব, কিন্তু বেছি গভীৰ হৈ যায় যদি পঞ্চম স্থানত থাকে। আমাৰ জন্মপত্ৰিকাৰ মুখ্য কথা আপোনালোকক কওঁ যে পঞ্চম স্থানটো আমি যদিও সন্তান স্থান ধৰোঁ, উচ্চ শিক্ষাৰ ধৰোঁ, তাৰ লগত আছে প্ৰেম ভাল পোৱাৰ সম্পৰ্ক। পঞ্চম ঘৰে কৈ দিব আপোনাৰ প্ৰেমৰ কথা। নেক্সট ক'ব সপ্তম ঘৰে বিবাহৰ কথা। 11 হাউচে ক'ব আপোনালোকৰ বিবাহ হ'ব নে নহয়, সাফল্যৰ কথা। প্ৰেমত পৰিলে নহ'ব, প্ৰেমৰ পৰা বিবাহ বা বিবাহ হ'ব লগা হ'লে আহিল কি 11 হাউচ আহিব লাগিব সংযোগত। তাৰমানে সাফল্য সেই আপুনি সাফল্য পাব লগা হ'লে 11 হাউচৰ কথা আহি পৰে। আমাৰ যিকোনো জীৱনত সফল হ'ব লগা হ'লে 11 হাউচ অৰ্থাৎ আই ভাৱ যিটো কম, সেইটো সাফল্যৰ ঘৰ বুলি কোৱা হয়। মুখ্য কথা ক'ব গৈছোঁ যে প্ৰেমৰ বিষয়ে যদি আমাৰ দুটা গ্ৰহ মুখ্য কাৰক হৈ থাকে, সেই দুটা হ'ল, এটা হ'ল শুক্ৰ, এটা হ'ল চন্দ্ৰ। এই চন্দ্ৰ আৰু শুক্ৰৰ লগতে ডিপেণ্ড কৰিব আপোনাৰ প্ৰেম ভাল পোৱা। আপুনি প্ৰেম, আপোনাৰ জীৱনত প্ৰেম হ'বয়ে। এই যিটো আমি কওঁ প্ৰেম বা প্ৰেম খেলি থকা গম পাওঁ, মুখ্য কথাটো হ'ল এই শুক্ৰ আৰু চন্দ্ৰৰ ওপৰতে ডিপেণ্ড কৰে এজন জাতক বা জাতিকাৰ প্ৰেম সম্পৰ্কীয় বিষয়বস্তুবিলাক। গতিকে ইয়াৰ মূল কাৰণ হ'ল শুক্ৰ, আমাৰ আকৰ্ষণ, আমাৰ যি ভাল লাগে, যিকোনো ভাল লাগি যায়, দেখিলে ভাল লগা, এই বিষয়বস্তু আহে শুক্ৰৰ পৰা। শুক্ৰ আকৰ্ষণ, কাৰণ বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ হ'লেহে প্ৰেম হ'ব। গতিকে সেইটো আকৰ্ষণ, শুক্ৰৰ আকৰ্ষণ। দ্বিতীয় আমাৰ থাকিল মন হ'ল চন্দ্ৰ, কাৰক গ্ৰহ চন্দ্ৰ। গতিকে কুণ্ডলীখনত যদি চন্দ্ৰ আৰু শুক্ৰৰ লগত গ্ৰহৰ সন্নিৱেশ একেলগে থাকে,
যিকোনো ৰাশি চক্ৰ যিকোনো ঘৰতে তাৰ বাহিৰেও মুখ্য হিচাপত থাকে আপোনাৰ পঞ্চমত বাকী থাকিলেও আপোনাৰ হ'ব কিন্তু মুখ্য বেছি পৰিমাণ ডিপেণ্ড কৰে পঞ্চম ভাৱটো গতিকে এই যে বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ যিটো আমাৰ প্ৰেম এই প্ৰেম কেতিয়া কি হিচাপত হয় সেইটো আপোনালোকক মই কিছু কৈ দিছোঁ মই ক'লোঁ যে শুক্ৰ আকৰ্ষণ চন্দ্ৰ মন আমাৰ মনৰ মাজত জাগি উঠিব লাগিব আকৰ্ষণৰ ভাৱ ভাল লগা বিষয়বস্তু গতিকে ৰাশি চক্ৰত যদি শুক্ৰ বাকী নকওঁ কোনে কি ফল দিয়ে সেইটো বেলেগ কথা নাই অকল মই প্ৰেমৰ কথাই ক'ব গৈছোঁ গতিকে আপোনালোকৰ যদি শুক্ৰ আৰু চন্দ্ৰ যদি ৰাশি চক্ৰ যিকোনো ঘৰত থাকে একেলগে থাকে আপোনাৰ জীৱনত প্ৰেম হ'বই চাব পাৰে আপুনি কুণ্ডলীখন উলিয়াই চাই লওক যিসকলৰ যদি শুক্ৰ চন্দ্ৰ একেলগে আছে বা কিছুমানে বিবাহ কৰাইছে আপোনালোকে চাই লওক প্ৰেম বিবাহ কৰাইছে এইবিলাকে চাই ল'ব পাৰে গম পাব হয়নে নহয় প্ৰথম কথা যদি শুক্ৰ আৰু চন্দ্ৰ যদি ৰাশি চক্ৰ যিকোনো ঘৰত আছে একেলগে আছে আপোনাৰ জীৱনত প্ৰেম হ'বই হয়তো প্ৰেম বিবাহ হ'ব দ্বিতীয় কথা হ'ল যদি শুক্ৰ আৰু মংগল চাব দে কিন্তু শুক্ৰ মংগল যদি থাকে শুক্ৰ মা বেলেগ আনফালে কিছুমান বেলেগ বিচাৰ আছে নকওঁ মই অকল প্ৰেমৰ কথা কৈছোঁ না শুক্ৰ যদি মংগল যদি আপোনাৰ কুণ্ডলীখনত যদি আছে ৰাখিছোঁ যিকোনো ঘৰতে নাথাকক কিয় পঞ্চমৰ বাহিৰেও বিশেষকৈ পঞ্চমটো মেইন যদিও পঞ্চমৰ বাহিৰেও যদি থাকে আপোনাৰ জীৱনত প্ৰেম হ'বই মুখ্য কথা হ'ল কি এই যে শুক্ৰ আৰু মংগল শুক্ৰ মংগল ক্ষেত্ৰত এটাই কথা হ'ল কি একাধিক প্ৰেম হ'বৰ সম্ভাৱনাটো থাকে শুক্ৰ যিকোনো মানে ভাল লগা হৈ যায় মই কৈছোঁ ভাল লগা আকৰ্ষণ মংগল হ'ল সাহসৰ প্ৰতীক গতিকে মংগল যেতিয়া শুক্ৰৰ লগত থাকিব জাতকে কাৰোবাক লগত প্ৰেম কৰোঁতে সি অবৈধ প্ৰেমো কৰিব পাৰে জীৱনত একাধিক প্ৰেম হ'ব পাৰে অবৈধ প্ৰেমো হ'ব পাৰে সেইকাৰণে কয় যে শুক্ৰ মংগল থকা মানে কুণ্ডলীত যদি সপ্তম স্থানত থাকে কয় না যে বিবাহৰ পিছতো আৰু প্ৰেম হ'ব পাৰে একাধিক প্ৰেম ইয়াৰ মুখ্য কাৰণ শুক্ৰ আকৰ্ষণ মংগল সাহস কাকো ভয় নকৰে বদনামক ভয় নকৰে সেইবিলাক জাতক জাতিকে সেই ক্ষেত্ৰত মুখ্যতঃ শুক্ৰ আৰু মংগল যদি কুণ্ডলীৰ যদি থাকে আপোনাৰ একেলগে য'তে নাথাকক কিয় আপোনাৰ জীৱনত প্ৰেম হ'বই চাব আপোনালোকে কৈ দিছোঁ নেক্সট আহিল যদি শুক্ৰ আৰু ৰাহু একেলগে থাকে চাব শুক্ৰ ৰাহু যদি একেলগে থাকে তেতিয়াও জাতকৰ জীৱনত প্ৰেম হ'ব আপোনাৰ প্ৰেম হ'ব প্ৰেম বিবাহটো কথা নাই কিন্তু প্ৰেম কিন্তু হ'বই সেইটো কৈছোঁ প্ৰেম বিবাহৰ কাৰণ কিয় মইতো আগতে কৈছোঁ যে ইয়াৰ লগত হ'ব লাগিব সম্পৰ্কিত সপ্তম স্থানৰ অধিপতি একাদশ এটলিষ্ট এই দুটা থাকিবই লাগিব লিংগত তেতিয়াই কিন্তু প্ৰেম কিন্তু হ'ব শুক্ৰ আৰু ৰাহু একেলগে কুণ্ডলীত থাকিলে আপোনাৰ জীৱনত প্ৰেম হ'ব পঞ্চম থাকিলেতো একদম ক'বই নালাগে তাৰ বাহিৰে বাকীত থাকিলেও আপোনাৰ প্ৰেম হ'ব আৰু এই প্ৰেম যেতিয়া শুক্ৰ ৰাহু থাকে সেই জাতক জাতিকাসকলে হঠাৎ প্ৰেমত পৰে এইটো কিন্তু সাংঘাতিক কথা নহয় এই যে হঠাৎ ভাল লাগি যায় কাৰোবাক ভাল লাগি গ'ল নাভবা নিচিন্তাকে প্ৰেমত পৰিব পাৰে শুক্ৰ ৰাহুত বদনামী হৈ যায় কিছুমান এই শুক্ৰ ৰাহু প্ৰেমতো বদনামৰো ঘৰ থাকে ভাৱ থাকে কাৰণ হঠাৎ পৰি যায় ইয়াত মূল কাৰণ হ'ল মইতো কৈছোঁ শুক্ৰ আকৰ্ষণ ৰাহু যিকোনো মুহূৰ্তত আমাক বিভ্ৰান্ত কৰিব পাৰে
ভ্ৰমিত কৰিব পাৰে এই যে ভাল লাগি যায় হঠাৎ ভাল লাগি যায় হঠাৎ প্ৰেমত পৰি যায় আৰু সেইদৰে বিয়াও হৈ যায় কিছুমান প্ৰেমত পৰিল 6 মাহৰ ভিতৰত বিয়া হৈ যায় আমাৰ মেণ্টেলি আমাৰ হৈ যায় ভাব যে চিনাকি হবৰ 6 মাহ হোৱা নাই এই কথাটো সেইবিলাক জাতক জাতিকাৰ শুক্ৰ আৰু ৰাহু কুণ্ডলীখনত কোনোবা এটা ৰাখিছৰ কোনোবা এটা ঘৰত একেলগে আছে হয়তো পঞ্চম মুখ্য কথা তাৰ বাহিৰে যিকোনো ঠাইত থাকিলেও আপোনাৰ এইটো শুক্ৰ আৰু ৰাহু এই প্ৰেমটো হয় কি আকস্মিক হয় আৰু এইবিলাকৰ বিয়াবোৰো সেই আকস্মিকে হয় তাৰমানে হঠাৎ বিয়াৰ কাৰক গ্ৰহ আপোনাৰ কোনো দশা অন্তৰ্দশাৰ কথা নাহে কিন্তু অকল ৰাহু দশা অন্তৰ্দশাটোৱে আপোনাৰ বিয়া হৈ যাব পাৰে তাৰমানে আকস্মিক বিয়াও হৈ যায় কেতিয়াবা কিন্তু আনফালে সেই বিয়া ভাঙি যাব পাৰে কাৰণ আকৌ কাৰোবাক ভাল হ'ব পাৰে প্ৰশ্ন আছে শুক্ৰ ৰাহু যেতিয়া থাকিব কুণ্ডলীত তেতিয়া সেই জাতকৰ প্ৰেম জীৱনত হ'বই আৰু সেই প্ৰেম হয় আকস্মিক মুখ্য কথা ঠিক সেইদৰে যদি কুণ্ডলীত যদি শুক্ৰ আৰু কেতু থাকে সেইটো বৰ ইণ্টাৰেষ্টিং কথা শুক্ৰ যদি কেতু একেলগে থাকে তেতিয়াও আপোনাৰ জীৱনত প্ৰেম হ'ব কিন্তু এই প্ৰেমটো বৰ ডেঞ্জাৰাছ এই প্ৰেম খুব গোপনভাৱে হয় কেতু শুক্ৰই কেতু মানুহে গম পোৱাক লাগে মানে গমেই নাপায় ভিতৰে ভিতৰে ইতিমধ্যে বহুত আগবাঢ়ি গৈ থাকে মুখ্য কথা এই শুক্ৰ কেতু ক্ষেত্ৰত গুপ্তভাৱে হয় বেছি গুপ্ত আটাইতকৈ বেছি গোপনীয় প্ৰেম হয় শুক্ৰ আৰু কেতু যদি কুণ্ডলীত একেলগে থাকে আৰু কেতিয়াবা এই প্ৰেম আপোনাৰ কাৰণে গোটেই জীৱনৰ কাৰণে মানে মানসিক কষ্টৰ কাৰণ হ'ব পাৰে সেইটোও কোৱা আছে কাৰণ এই প্ৰেম কেতিয়াবা বিয়া নহ'বও পাৰে কিন্তু এই প্ৰেম বিয়া বা হ'ব যদি শুক্ৰ কেতু যিটো প্ৰেম হয় সেই বিবাহ কেতিয়া হ'ব যদি শুক্ৰ কেতুৰ লগত যদি সপ্তম পতি সম্পৰ্কিত হৈ থাকে এটা দৃষ্টি হওক বা কিবা এটা কানেকশ্যন কৰি যদি সপ্তম স্থানৰ লগত সপ্তম পতি বা সপ্তম স্থানৰ লগত যদি সম্পৰ্ক হৈ থাকে সেই জাতক জাতিকাসকলে ঘৰৰ বাহিৰত গৈ গোপনে বিবাহ কৰায় এই কিছুমান ল'ৰা ছোৱালী পলাই যায় মন্দিৰত বিয়া কৰায় সেইবিলাকৰ এই শুক্ৰ কেতু থাকে আৰু সেই গোপন বিয়াত হয় তাৰপিছত কিছুমান দেখা ডাইভৰ্চ হৈ যায় এই এটা কথা ইয়াতেই থাকে বহুত কথা তাৰ লগত কথা আছে তথাপিতো যদি শুক্ৰ কেতুৰ লগত যদি সপ্তম স্থান বা সপ্তম পতিৰ যদি সম্পৰ্কিত হৈ যায় তেতিয়াহ'লে আপোনাৰ সেই বিবাহ ঘৰৰ বাহিৰত হয় গোপনে হয় গোপন বিবাহত কাৰক হৈ থাকে মুখ্য কথা হৈ গ'ল তাৰ বাহিৰেও যদি চন্দ্ৰ আৰু ৰাহু সেইটো বৰ ইণ্টাৰেষ্টিং কথা আমি কওঁ যে চন্দ্ৰ আৰু ৰাহু একেলগে থাকে এটা গ্ৰহণ যোগ সেইটো বেলেগ বস্তু বা ৰাহু বৃহস্পতি থাকিলে গ্ৰহণ যোগ সেইটো বেলেগ বা গুৰুচন্দালী যোগ আমি কওঁ কিন্তু ইয়াত চন্দ্ৰ ৰাহু থাকিলেও গ্ৰহণ যোগ বুলি কোৱা হয় মানে ৰবিৰ লগত ৰাহু থাকিলে গ্ৰহণ যোগ ঠিক সেইদৰে চন্দ্ৰৰ লগত ৰাহু থাকিলেও গ্ৰহণ যোগ বুলি কোৱা হ'লেও প্ৰেমৰ ক্ষেত্ৰত হয় কি এইবিলাক জাতক জাতিকাৰৰ জীৱনত প্ৰেম হ'বই চাব কিন্তু এটা ইণ্টাৰেষ্টিং কথা কাৰণ চন্দ্ৰ আমাৰ মন ৰাহু যিকোনো মুহূৰ্তত ভ্ৰমিত কৰে মায়া যিটো আমাৰ মায়া বুলি যিটো আমি কওঁ মানে মোহ মায়া যিটো আহি যায় ভোগৰ আসক্তিৰ কাৰক হৈ থাকে আৰু ৰাহুই যিকোনো পন্থা ল'ব পাৰে বিষয়বস্তু এটা মানে নিজৰ আয়ত্তত আনিবলৈ গতিকে চন্দ্ৰ ৰাহু থাকিলে আমাৰ মনটো ভ্ৰমিত হৈ প্ৰেম জাতক জাতিকাৰ জীৱনত প্ৰেম হ'ব কিন্তু আৰু কথা হ'ল এই প্ৰেম এনেকুৱা হয় যেতিয়া চন্দ্ৰ আৰু ৰাহু একেলগে থাকে সেই জাতক জাতিকাসকলে কেতিয়া প্ৰেমৰ জালত সোমে গৈ নিজেই নাজানে এইটো হ'ল মিথ্যা কথা
আমাৰ জীৱনত এতিয়া কথা হ'ল এই প্ৰেম বিবাহ হ'ব লগা হ'লে এই যিখিনি মই ক'লোঁ গ্ৰহ সংযোগ চন্দ্ৰ বা শুক্ৰৰ লগত তাৰ লগত সম্পৰ্কিত হ'ব লাগিব মুখ্যতঃ সপ্তম স্থানৰ অধিপতি অথবা সপ্তম স্থান হয়তো এহাৰ্টৰ দৃষ্টি কোনোবা এটাৰ সপ্তম স্থানত পৰিব লাগিব এতিয়াই সফল তাৰ লগত আমাৰ একাদশ ভাৱ মইতো ক'লোঁ সফলতা পাব লগা হ'লে একাদশ ঘৰৰ সম্পৰ্কিত থাকিবই লাগিব গতিকে এই গ্ৰহৰ যিটো সংযোগ পৰস্পৰৰ সংযোগ তাৰ লগত যিটো প্ৰেম হ'ব তাৰ লগত আমাৰ সম্পৰ্কিত হ'ব লাগিব সপ্তম স্থান অথবা সপ্তম পতিৰ লগত হয়তো সপ্তম পতি এই যিটো গ্ৰহ সংযোগ যিকোনো এইকেইটাৰ ভিতৰত তাহাক লগত দৃষ্টি হ'ব লাগিব নহ'লে সপ্তম স্থানৰ লগত সম্পৰ্কিত হ'ব লাগিব তাৰ লগত যদি আপোনাৰ একাদশ ভাৱৰো যদি ইয়াৰ লগত লিংক আপ হৈ যায় তেতিয়াহ'লে সেই বিবাহ প্ৰেমৰ পৰা বিবাহলৈকে পৰিণত হয় গতিকে আপোনালোকে গম পালে যে এজন জাতক জাতিকা জীৱনত প্ৰেম হ'বনে নহয় এই বিষয়বস্তুখিনিৰ ওপৰতে এই গ্ৰহৰ বিশেষকৈ চন্দ্ৰ আৰু শুক্ৰৰ মাজতে সম্পৰ্কিত অইন গ্ৰহ সংযোগত হ'বই লাগিব তেতিয়া আপোনাৰ জীৱনত প্ৰেম হ'ব বিবাহৰ ক্ষেত্ৰত তাৰ লগত থাকিব সপ্তম স্থান সপ্তম পতি তাৰ লগত একাদশ পতি সম্পৰ্কিত হ'ব লাগিব তেতিয়াহ'লে সেই প্ৰেম বিবাহত পৰিণত হ'ব এৰিছোঁ নিশ্চয় যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে মোৰ পুৰণি অনুৰাগী আপোনালোকে নিজে চাওক আপোনালোকৰ যিসকলে প্ৰেম বিবাহ হৈছে হয়নে নহয় এইকেইটা বিশেষকৈ মই যিখিনি কথা ক'লোঁ যে একেলগে সংযোগ হৈ থকা এটা ৰাশিত থকা বিশেষকৈ যদি শুক্ৰ চন্দ্ৰ বিশেষকৈ শুক্ৰ মংগল শুক্ৰ ৰাহু শুক্ৰ কেতু চন্দ্ৰ ৰাহু এইখিনি একেলগে আছেনে চাই লওক আপোনালোকে এতিয়া ওলাব পাৰোঁ তাৰ লগত আপোনালোকে বাকীখিনি সপ্তম আপোনালোকে গম নাপাব যিখিনি বিয়া বাৰু ইতিমধ্যে প্ৰেম কৰি বিবাহ কৰাইছে সেইখিনি আপোনালোকে চাবচোন অকণমান আপুনি মিলিছেনে মিলা নাই গম পাব তেতিয়া মই কি কৈছোঁ কথাটো সঁচা কৈছোঁ নে মিছা কৈছোঁ এৰিছোঁ